ৰাজ্যজুৰি বিহুৰ উৎসাহ উদ্দীপনা বিভিন্ন প্ৰান্তত আয়োজন হৈছে মঞ্চ বিহু ঢিঙত ব্যতিক্ৰমী ৰূপত দেখা গ'ল হিমা দাসক বিহু মঞ্চত প্ৰিয়ংকা ভৰালীৰ সংগীতানুষ্ঠানত বাদ্যযন্ত্ৰীৰ ৰূপত এইবাৰ হিমা দাস যোৱা নিশা ঢিং বিহু উৎসৱ সমিতিৰ সাংস্কৃতিক সন্ধিয়াত প্ৰিয়ংকা ভৰালীয়ে পৰিৱেশন কৰা কেইবাটাও গীতত বাদ্যযন্ত্ৰ সংগত কৰে ঢিং এক্সপ্ৰেছ হিমা দাসে এইবুলি ঢেকিয়াজুলিৰ লাহবাৰীত সোণালী জয়ন্তী বিহুৰ মুকলি বিহু প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিহুৱা দললৈ নগদ মাননি ৫০,০০০ টকা আগবঢ়োৱা হয় প্ৰথম ৫টাকৈ শ্ৰেষ্ঠ দলক আকৰ্ষণীয় পুৰস্কাৰেৰে পুৰস্কৃত কৰাৰ লগতে শ্ৰেষ্ঠ বিহুৱতী ঢুলীয়া বিহুৱাকে আদি কৰি কেইবাটাও শিতানত বঁটা প্ৰদান কৰা হয় প্ৰায় ২২টাৰো অধিক বাচকবনীয়া বিহুৱা দলে অংশগ্ৰহণ কৰা এই মুকলি বিহুৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ দল বিবেচিত হয় ভৰলীপৰীয়া বিহুৱা দল আৰু জামুগুৰিহাটৰ দলটি আমাৰ লাহবাৰী ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী বৰ্ষ গতিকে ৫০টি বৰ্ষ উপলক্ষে আমি ৮দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰিছোঁ আপোনালোকে দেখিছে আজি আমাৰ ৩ বহাগ তাৰিখে সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে তাৰপিছতে অহা কাইলৈ আমাৰ কাৰ্যসূচী আছে এটা ব্যক্তিক্ৰমী কাৰ্যসূচী যি জয় সন্মিলন অসমৰ বিভিন্ন অঞ্চললৈ বিবাহপাশত আবদ্ধ হৈ আছিল তেখেতসকলৰ জয় আৰু যিক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকক লৈ এসাঁজ ভোজ ভাত খাম আৰু সকলোৱে আমাৰ যিবোৰ অতীত স্মৃতি সেইবোৰ ৰোমন্থন কৰিম ইপিনে তেজপুৰ বাম পৰ্বতীয়া ৮৪ সংখ্যক ৰঙালী বিহু সন্মিলনৰো মুকলি বিহুৰ আয়োজন জীয়ৰী বোৱাৰী ডেকা গাভৰুৰ ৰঙত ৰঙীন হৈ পৰিছে জ্যোতি বিষ্ণু ক্ষেত্ৰ ব্যুৰো ৰিপৰ্ট DY365